হেল্ল', এইটো এটা মোৰ বেলেগ এটা ব্লগ হয়, মিনি ব্লগ। এয়া মই মন্দিৰ যাবৰ কাৰণে ৰেডি হ'লোঁ। আজি যিহেতু শিৱৰাত্ৰি হয়, চ' মই ৰাতিপুৱা যিহেতু শৰাই চৰাই দিলোঁ ঘৰত, আৰু এয়া মই মন্দিৰ যাবৰ কাৰণে ওলালোঁ মেখেলা চাদৰ পিন্ধি ধুনীয়াকৈ। আৰু এয়া মই গৈ আছোঁ ধুনীয়াকৈ, এইফালে পাৰ্কিং কৰিব দিছে, এয়া চাকি তাকি লৈ ল'লোঁ মই। যিহেতু আজি বহুত ভিৰ হয় শিৱধামত, মানে ইমানেই ভিৰ ন, আপুনি ৰাস্তাত মানে যাব নোৱাৰে। চ' এয়া মই পইচা দি পেলাই ধূপ চাকি মই এয়া লৈ ল'লোঁ জ্বলাবৰ কাৰণে। তো ধুনীয়াকৈ বাইদেউজনীয়ে দি দিছে মোক গাখীৰ চাখীৰ এইবোৰৰ সৈতে। তো ময়ো লৈ ল'লোঁ জ্বলাবৰ কাৰণে, ভালদৰে ভগৱানক প্ৰাৰ্থনা কৰিবৰ কাৰণে। এয়া আমি সোমাই গ'লোঁ শিৱধামৰ গেটৰ ভিতৰত। ইমানেই মানুহ ভিৰ আজি, সকলোৰে যাতে মনোকামনা পূৰণ কৰে আমাৰ শিৱ বাবাই, তাকে কামনা কৰিছোঁ। তো এয়া ছাইডত মেলা বহিছে, মেলালৈ যোৱা নহ'ল কাৰণ ইয়াতেই বহুত দেৰি হৈ গ'ল, কিন্তু দূৰৰ পৰা চালোঁ, বহুত ধুনীয়া লাগিলে। সেয়া চাকি জ্বলাবলৈ ৰখি আছোঁ, বেলেগ মানুহে ছাইডত ৰখি আছে। জেগাডোখৰ চাকি জ্বলাই বহুত লেতেৰা কৰি দিছে, তথাপিতো তাৰ মাজতে গৈ চাকি জ্বলাই দিছোঁ, যিহেতু নজ্বলালে নহ'ব। তো বাবাক অলপ পূজা চূজা কৰি চালোঁ মন্দিৰৰ ভিতৰৰ পৰা, বহুত ধুনীয়া লাগিলে। ইফালে মেলা পাতিছে, আৰু এয়া মই চাকি তাকি জ্বলাই ল'লোঁ ধুনীয়াকৈ। তো এইফালে জ্বলাই মেলি তেওঁৰ পৰা আশীৰ্বাদ লৈ ফুট চুট ল'লোঁ, লৈ ঘৰলৈ আহি গ'লোঁ। আৰু আজিলৈ এয়াই, বাই বাই।